মুছলমান সমাজলৈ মই বৰ বেছি ইমান হাদিছ কুৰান নাজানো, তথাপি যিখিনি জানো তাৰ পৰা যিখিনি মোৰ উপলব্ধি হৈছে তাৰ পৰা মই মুছলমান সমাজলৈ এটা বাৰ্তা দিব খোজো যে ইছলাম মানে অকল কলিমা, নামাজ, ৰোজা, হজ, জাকাত নহয়। ইছলামে, কুৰানে যথেষ্ট গুৰুত্ব দিছে মানৱীয় গুণৰ ওপৰত, মানৱতাৰ ওপৰত, ভাতৃত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, শান্তি স্থাপনৰ ক্ষেত্ৰত কুৰানে যথেষ্ট, কুৰান আৰু হাদিছে যথেষ্ট গুৰুত্ব দিছে নিজৰ প্ৰতিবেশীৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্ব পালন। মই যদি পেট পুৰাই খাওঁ আৰু গোটেই ৰাতি প্ৰাৰ্থনা কৰোঁ আল্লাহক, ভগৱানক, আৰু যদি মোৰ প্ৰতিবেশীজন নাখাই থাকে, তেতিয়াহ'লে মোৰ প্ৰাৰ্থনাই কবুল নহয়। এটা ডাঙৰ মেছেজ মই ভাবোঁ মুছলমান সমাজে এই কথাবোৰ উপলব্ধি কৰিব আৰু অনাগত দিনত খোজ দিব। মই ধৰ্ম বিষয়ত ইমান জ্ঞান মোৰ নাই, কিন্তু তথাপি এতিয়ালৈ যিখিনি পঢ়া শুনা কৰিছোঁ বা যিখিনি মোৰ উপলব্ধি হৈছে তাৰ পৰা মই এটাই ধাৰণা হৈছে যে কুৰান বা ইছলাম মানে অকল নামাজ, ৰোজা, হজ, জাকাত, কলিমা নহয়। ইছলাম হ'ল গোটেই বিশ্বত মানৱতাৰ মানুহৰ মাজত ভাতৃত্ব স্থাপন কৰা এটা ধৰ্ম। ভাতৃত্বৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে, শান্তি স্থাপনৰ ওপৰত গুৰুত্ব দিয়ে। আৰু হাদিছ কুৰানে প্ৰতিবেশী, নিজৰ প্ৰতিবেশীৰ মংগল, তেওঁলোকৰ ইমোশ্যন, এইবোৰৰ প্ৰতিও শ্ৰদ্ধাশীল হ'বলৈ শিকায়। মুছলমান সমাজে আশা কৰোঁ এই কথাবোৰ তেওঁলোকে হৃদয়ংগম কৰিবলৈ যত্ন কৰিব।